friends, welcome to my channel Hima's Recipes. আজি মই আপোনালোকৰ ওচৰত এটা চিকেনৰ আইটেম এটা দেখুৱাম বুলি ভাবিছোঁ যাক কয় ড্ৰাই চিলি চিকেন। সেইটো কেনেকৈ বনায় আপোনালোকক মই এতিয়া দেখুৱাই আছোঁ। এতিয়া ড্ৰাই চিলি চিকেন বনাবৰ কাৰণে কি কি সামগ্ৰীৰ প্ৰয়োজন হ'ব সেয়া মই আপোনাক দেখুৱাই আছোঁ। এয়া হ'ল মই boneless চিকেন লৈছোঁ প্ৰায় 200 গ্ৰাম। পিঁয়াজ ইয়াতে মই এটা পিঁয়াজ চাৰিফাল কৰি কাটি তাৰে কোঁহবিলাক এৰুৱাই দিছোঁ। তেনেকৈ মই সৰু মিডিয়াম চাইজৰ দুটা পিঁয়াজ লৈছোঁ। এটা সৰু কেপচিকাম লৈছোঁ। আনহাতে এয়া হ'ল আপোনাৰ স্প্ৰিং অনিয়ন। এইটো পিঁয়াজৰ ঠাৰিবিলাক মই কাটি লৈছোঁ। এইফালে আছে এয়া ময়দা 3 চামুচ। ইয়াতে আছে কৰ্ণফ্ল'ৰ 2 চামুচ। এয়া হৈছে চাউলৰ গুড়া 1 চামুচ। এয়া ভিনিগাৰ। এয়া হৈছে কেঁচা জলকীয়া 3টা মই কাটি লৈছোঁ। এয়া হৈছে জালুকৰ গুড়া, নিমখ, ৰঙা জলকীয়াৰ গুড়া, কুটি থোৱা এয়া নহৰু আৰু এয়া হ'ল আদা কুটি লৈছোঁ। এয়া চয়া চচ মই ইয়াতে 2 চামুচ লৈছোঁ। ইয়াতে হ'ল এয়া চিলি চচ আৰু এইটো হৈছে ৰেড চচ আৰু এয়া হৈছে গ্ৰীণ চচ। এই সামগ্ৰীখিনি লৈছোঁ আৰু আনহাতে মই ইয়াতে এটা ৰিফাইন তেল লৈছোঁ। বাকী গোটেইখিনিয়ে মই আপোনালোকক দেখুৱাই দিলোঁ। এতিয়া কেনেকৈ বনাব লাগে মই সেইটো আপোনালোকক দেখুৱাই আছোঁ। এতিয়া মই আপোনালোকক প্ৰথমতে কেনেকৈ আৰম্ভ কৰিব লাগে গোটেইখিনি মই দেখুৱাই দিওঁ। এটা কণীও আপোনালোকে ল'ব পাৰে ইয়াতে মাংসৰ লগত মিহলি কৰি দিবৰ কাৰণে চিকেনখিনিৰ লগত, আৰু আদা নহৰুৰ পেষ্ট অলপ বনাই চিকেনৰ লগত মিলাই দিব পাৰে। এতিয়া আপোনালোকে প্ৰথমতে ইয়াতে অকণমান ময়দা 3 চামুচ আছিলে, ইয়াৰে আপুনি 2 চামুচ ময়দা আগতে দি দিব। আনহাতে ইয়াতে আপোনাৰ কৰ্ণফ্ল'ৰ আছে। কৰ্ণফ্ল'ৰ আপুনি 3 চামুচ আছে, আপুনি 2 চামুচ দিব লাগে। ইয়াৰ মই কৰ্ণফ্ল'ৰ দিলোঁ। আকৌ ইয়াতে আছে আপোনাৰ চাউলৰ গুড়া 1 চামুচ দিব লাগে। ইয়াতে চাউলৰ গুড়া 1 চামুচ দিলোঁ। তাৰে পাছত ইয়াতে গ্ৰীণ চিলি চচটো আছিলে, ইয়াৰে অলপ দি দিছোঁ। চয়া চচ দি দিছোঁ। ৰেড চিলি চচটো দিছোঁ আৰু চিলি চচটো দিছিলোঁ। আনহাতে ইয়াতে থকা ৰঙা জলকীয়াৰ গুড়া অলপমান দি দিব। নিমখ অকণমান দি দিব। জালুকৰ গুড়া অলপ দি দিব। দি এইখিনি ভালদৰে সানিব আৰু আপুনি কণী এটা দি দিব পাৰে, আৰু যদি নিদিয়ে তেতিয়াও কোনো কথা নাই, কিন্তু কণীটো আপোনালোকে দিব পাৰে। দি এইখিনি গোটেইখিনি আপোনালোকে মিক্স কৰিব লাগিব। এইদৰে গোটেইখিনি সানি ল'ব। হাতেদি সানি ল'ব এনেদৰে ভালকৈ। এনেদৰে ভালকৈ সানি লৈ কেৰাহী এটাত তেল গৰম কৰি এইখিনি তেলত ভাজিব লাগিব। চাউলৰ গুড়া আৰু আপোনাৰ ময়দা আছে যে, ময়দা আপোনালোকে আৰু অলপ দি ল'ব পাৰে, তেতিয়া আঠাটো লাগি ধৰিব। বাকী কৰ্ণফ্ল'ৰখিনি আপোনাক পিছতকৈ লাগিব বনোৱাৰ সময়ত।
এইখিনি অকণমান সময় এইদৰে থৈ দিব। এতিয়া মই এটা কেৰাহী গৰম হ'বলৈ দিছোঁ আৰু তাতে মই ৰিফাইন তেল ঢালি দিছোঁ আৰু ইয়াতে মই এতিয়া চিকেনৰ টুকুৰাবিলাক মই ইয়াতে ভাজিব লাগিব। মোৰ তেল গৰম হৈ গৈছে আৰু তাতে মই এটুকুৰা এটুকুৰা কৰি, খুব বেছি জুইত ভাজিব নালাগে গৰমত, অলপ লাহে লাহে অলপ অলপকৈ ভাজিব লাগে। জুইৰ তাপটো প্ৰথমতে কমকৈ থ'ব লাগে, নহ'লে ভিতৰেদি নিসিজিব। নহ'লে বাহিৰেদি ৰঙা হৈ যাব, কিন্তু ভিতৰখন নিসিজিব। এইদৰে অলপমান ভাজিব লাগিব, ৰঙচুৱা কৰি ভাজিব লাগিব আপোনালোকে, যেন ভিতৰখন ভালদৰে সিজি যায়। জুইটো একেবাৰে কমাই ল'ব তেলখিনি গৰম হোৱাৰ পাছত। এতিয়া অকণমান জুইটো বঢ়াই দিওঁ। মাংসৰ টুকুৰাবিলাক কাটোতে অলপ সৰু সৰু কৰি ল'ব, তেতিয়া ভালদৰে সিজিব। এইদৰে মই গোটেইখিনি মই ভাজি ল'ম, তাৰে পাছত আপোনাক মই দেখুৱাই আছোঁ। এতিয়া মই আপোনালোকক দেখুৱাব ধৰিছোঁ, মই এইখিনি গোটেইখিনি মই ভাজি ল'লোঁ চিকেনখিনি। এতিয়া এখন টিচু পেপাৰ লৈ তাৰে ওপৰত ভাজি পেলাই থ'লোঁ এইখিনি। এতিয়া আপুনি যিখিনি কাম কৰিব, আপুনি সোনকালে সোনকালে কৰিবলৈকে লাগিব। এতিয়া কেৰাহীটো মই বহাই দিছোঁ আৰু তেলখিনি মই গৰম হ'বলৈকে দিছোঁ। অলপ তেল বহাই দিছোঁ ইয়াতে। এতিয়া তেলখিনি অকণমান বহাই দিছোঁ ইয়াতে। এতিয়া তেলখিনি গৰম হ'ল, তাতে মই এতিয়া নহৰুখিনি দি দিম। কুটি থোৱা নহৰুখিনি ইয়াতে দি দিলোঁ। আকৌ ইয়াতে মই কুটি থোৱা আদাখিনি দি দিলোঁ। এইখিনি অলপমান ভাজি ল'ব লাগিব। অলপ সময় ভাজি, বেছি সময় ভাজিব নালাগে। তাৰে পাছত আপুনি
পিঁয়াজখিনি দি দিব। পিঁয়াজখিনি ৰঙা কৰি ভাজিব নালাগে, অলপ সময় ভাজি তাৰ অকণমান পানীটো ওলাব দিব লাগে। কেঁচা জলকীয়া দি দিলোঁ, কেপচিকামখিনি দি দিলোঁ, এইখিনি বেছি সময় ভাজিব নালাগে, অলপ ভাজিব লাগে সময়, এক মিনিটমান ভাজিব লাগে আৰু। তাৰে পাছত কাটি থোৱা এই স্প্ৰিং অনিয়নখিনি মই অকণমান বেলেগে থৈ লৈছোঁ এটা বাটিত। এইখিনি মই পিছত গাৰ্নিছ কৰিবৰ কাৰণে লাগিব, আৰু বাকীখিনি মই ইয়াতে ঢালি দিছোঁ। দি এইখিনি লৰাই দিব। এইখিনি অলপমান 2 মিনিটমান সময় ভাজিব। এইদৰে অলপ সময় ভাজি লৈ জালুকৰ গুড়াখিনি দি দিব, ৰেড চিলি চচখিনি দি দিব, চয়া চচখিনি দি দিব, টমেটো চিলি চচখিনি দি দিব, দি ভিনিগাৰ আছিলে ভিনিগাৰখিনি তাতে ঢালি দিব, আৰু গ্ৰীণ চিলি চচখিনি ইয়াতে দি দিব। দি এইখিনি লৰাব অলপমান। এতিয়া আন্দাজমতে অকণমান নিমখ দি দিব, বেছিকৈ নিদিব, তাৰমানে যিবিলাক চচ আছে তাতো নিমখ থাকে, আৰু মই চিকেনতো অলপ নিমখ দি লৈছিলোঁ। এতিয়া ইয়াতে আপোনালোকে চিকেনখিনি ইয়াতে ঢালি দিব, দি এইখিনি ভালদৰে লৰাই দিব। তাৰপাছত ইয়াতে আপোনালোকৰ ওচৰত যিখিনি কৰ্ণফ্ল'ৰ 2 চামুচ লোৱা গৈছিলে, সেই কৰ্ণফ্ল'ৰ 1 চামুচ চিকেনখিনি সানোতে দিছিলোঁ, বাকী চামুচ অকণমান পানী ঢালি ল'ব, লৈ সেই পানীখিনি ইয়াতে কৰ্ণফ্ল'ৰৰ লগত থকাখিনি দি দিব। পানী অলপ কম হৈছে, গতিকে অলপমান পানী ইয়াতে দিব লাগিব। মই এইটো ড্ৰাই বনাম, যদি আপোনালোকে গ্ৰেভি বনায় তেতিয়াহ'লে পানীটো অলপ বেছিকৈ দিব, দি পানীটো ৰখাই দিব।
এতিয়া আমাৰ ভালকৈ সিজি গৈছে, গোটেই মাংসখিনি চিকেনখিনি সিজি গৈছে। এইটো ৰুটি, নান এইবিলাকৰ লগত খাবলৈ বৰ মস্তি। আপোনালোকে বনাই পেলাই খাই চাব। এতিয়া মোৰ ভজা হৈ গৈছে, মই জুইৰ হেৰিটো কমাই দিছোঁ। এতিয়া মই অফ কৰি দিম আৰু এইটো এটা পাত্ৰলৈকে মই এতিয়া ঢালি আছোঁ। এইখিনি মই ভালকৈ দি দিলোঁ, এতিয়া ঢালি দিলোঁ ইয়াতে। এইখিনি অলপমান মই এই স্প্ৰিং অনিয়নখিনি দি দিছোঁ। খাবৰ সময়ত ভালদৰে সানি ল'লে খাবলৈ পাৰিব। এই ৰেচিপিটো এতিয়া মোৰ কেনেকুৱা লাগিছে খাই পেলাই ক'ব, আৰু যদি ভাল পায় মোক লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব বুলি মই আশা কৰিলোঁ। ধন্যবাদ।